তো তাৰ কাৰণে ভাই লোক আপোনাৰ যোনটো নেকি এপ আছে যি আছে চ' সেইটো খুলি ল'ব ফেচবুকটো মানে তো মোৰ ফেচবুক লাইট আছে বাই দা ৱে তো মই খুলি লৈছোঁ ফেচবুক এইটো লাইট হয় মোৰ তো খুলি ল'লোঁ তো খুলি লোৱাৰ পিছত মোৰ একাউণ্টটো খোলা গ'ল এনেকৈ ঠিক আছে একাউণ্টটো খোলা গ'ল তো ওপৰত দেখিছে সেইটো মানে কি আপোনাৰ 3টা ডট চ' তাতে ক্লিক কৰি দিলে হ'ল মানে কি ইয়াতে আপোনাৰ যোনটো নেকি পেজ আপোনাৰ মানে কি নামটো সলনি কৰিব লাগিব চ' সেই পেজটো খুলি ল'লে হ'ল মই এইটো মোৰ নতুন মানে কি নতুন একাউণ্ট বাই দা ৱে যি কি নহওক তো এইটো মোৰ এখন পেজ খোলা আছে চ' মই চিম্পলি তাতে ক্লিক কৰি দিছোঁ তো আপোনাৰ যোনটো নেকি পেজ খোলা থাকিব তো পেজটো খুলি ল'লে হ'ল ঠিক আছে একাউণ্টটো নহয় তো মই পেজটো খুলি ল'লোঁ এইটো মোৰ হ'ল পেজ এইটো যি কি নহওক এইটো এটা বনাই থোৱা পেজ আৰু মানে তো এই পেজটো এতিয়া নামটো সলনি কৰাৰ কাৰণে কি কৰিব লাগিব চিম্পলি আপোনাৰ এইটো দেখিছে ডেছবৰ্ড তো মই চিম্পলি তাতে ডেছবৰ্ডত ক্লিক কৰি দিলোঁ আৰু এইটো আহি গ'ল মোৰ প্ৰফেশ্যনেল ডেছবৰ্ড ঠিক আছে তো এনেকুৱা আহি যাব আপোনাৰ মানে কি পেজটোৰ আহি যাব আৰু চ' মোৰ 3টা ভিউজ হৈছে বাই দা ৱে চাওক তো এনেকৈ অহাৰ পিছত কি কৰিব চিম্পলি আপুনি এই ছেটিংছ তলত যে দেখিছে এইটো ছেটিংছ চ' তাতে ক্লিক কৰি দিব লাগিব আপোনাৰ নামটো সলনি কৰাৰ কাৰণে তো মই দিলোঁ টিপি দিয়াৰ পিছত ইয়াতে এনেকৈ আহিব বহুত কিবা কিবি বস্তু আহিব আপোনাৰ তো এইবিলাক ইগন'ৰ কৰা জাষ্ট ইগন'ৰ কৰি আপোনাৰ মানে কি টিপিব লাগিব ক'ত এইটো মানে এইটো চাওক পেজ ছেটআপ বুলি ইয়াতে এটা অপশ্যন পাব পেজ ছেটআপ অডিয়েঞ্চ এণ্ড ভিজিবিলিটি তাতে পেজ ছেটআপ চ' তাতে ক্লিক কৰি দিব টিপি দিয়াৰ পিছত এইটো আহিলে এইটো নেম প্ৰথমটো চ' তাতে চিম্পলি টিপি দিলে হ'ল আৰু টিপি দিয়াৰ পিছত তো আহিলে এনেকৈ আগৰ নামটো আহি গৈছে মোৰ একদম ফিট কিবা কিবি আছিলে নাম তো আপুনি যি নাম ৰাখে এইটো ৰাখি ল'ব পাৰিব ঠিক আছে চ' মই ৰাখি দিম আপোনাৰ ইনস্পিৰেশ্যন ঠিক আছে মই এক্সাম্পল হিচাপে লিখি দিলোঁ ইনস্পিৰেশ্যন ঠিক আছে বাছ এনেকৈ হৈ যোৱাৰ পিছত আপোনাৰ মানে কি আপুনি এতিয়া চিম্পলি ৰিভিউ চেঞ্জেছ তাতে ক্লিক কৰিলে হ'ল তো মই টিপি দিলোঁ আৰু কিবা এটা হৈ গ'ল মানে আপোনাৰ সেই প্ৰব্লেম হৈ থাকে ইনস্পিৰেশ্যন আহি গ'ল দেখিছে তো এইটো ৰিভিউ ইউৰ নামটো মানে কি এইটো কাৰেণ্ট নেম আছিলে এইটো একদম ফিট তাৰপিছত মানে কি নেক্সট আছিলে এইটো ইনস্পিৰেশ্যন মই ৰাখিলোঁ এইটো জাষ্ট আৱাৰ ৰিভিউ মেড টেক আপ টু 3 days এণ্ড ৰিকুৱায়াৰ এডিশ্যনেল ইনফৰমেশ্যন ইফ ইউৰ নেম চেঞ্জ ইন এপ্ৰুভ you will not be able to unpublish the page or change the name again for 60 days 60 দিনৰ কাৰণে আৰু চেঞ্জ কৰিব নোৱাৰিম মানে during this time you may also let the people and follow your no name কিবা কিবি তো ভাই লওক এনেকৈ হৈ গ'ল আৰু মানে কি তো হৈ যোৱাৰ পিছত চিম্পলি ইয়াতে কি কৰিব লাগিব এটা পাছৱৰ্ড দি নেখেন তাৰপিছত ছেভ চেঞ্জেছ কৰি দিলে হ'ল ঠিক আছে এণ্ড নাথিং টু ডু তো এইখিনি আছিল চিম্পল প্ৰচেছ মানে কি নামটো সলনি কৰাৰ কাৰণে পাছৱৰ্ডটো দি চেঞ্জ কৰি ল'লে হ'ল তো ভাই লোক আশা কৰোঁ কথাখিনি বুজি পালে এণ্ড যদি ভিডিঅ'টো চাই ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব টু লাইক মানে এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো ছাবস্ক্ৰাইব কৰি দিব যোৱাৰ আগতে এটা তো মিলতে হে ফিৰ নেক্সট ভিডিঅ' পৰ তব তক কে লিয়ে বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' তো হৈ গ'ল এনেকৈ